অসমৰ ৩৫,০০০ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীক নিয়মীয়া হিচাপে নিযুক্তি দিয়াৰ কাৰণে ৰাজ্য চৰকাৰে যি পৰিকল্পনা কৰিছে সেই সন্দৰ্ভত শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক বিশেষ ঘোষণা কৰিছে আৰু সেই কথাখিনি মই আপোনালোকক শুনাম। আপোনালোকে ইতিমধ্যে গমেই পাইছে চাগে যে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ যোগেদি এনে এটা এডভাৰটাইজ দিব বিচৰা হৈছে য'ত নেকি SSA কণ্টেক্সুৱেল আৰু ষ্টেট পুলৰ শিক্ষকসকলেহে এপ্লাই কৰিব পাৰিব। আৰু এই ক্ষেত্ৰত আমি আমাৰ চেনেলৰ যোগেদি এই ইনফৰ্মেশ্যন আগতেও দিছিলোঁ ভিডিঅ'ৰ যোগেদি। আৰু শেহতীয়াকৈ যি চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া হৈছে শেহতীয়াকৈ সেই নিযুক্তি প্ৰক্ৰিয়াৰ মিটিঙত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি বুলি কৈছে মই আপোনালোকক শুনাম। বহুতে এটা কথা কৈ আছে যে তেওঁলোকে ঠিকাভিত্তিক শিক্ষক হিচাপে থাকোঁতে যিমান দৰমহা পাইছে নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি পালে দৰমহাটো কমি যাব। সেই ক্ষেত্ৰত বিভিন্ন কথা ইয়াত আছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীত হোৱা এই নিযুক্তি পত্ৰ বিতৰণৰ মিটিঙত এটা কথা কৈছে যে কোনোবা এজন শিক্ষক যদি চাকৰি কাৰ্যকালত মৃত্যুমুখত পৰে তেতিয়াহ'লে তেখেত ৰিটায়াৰ হোৱাৰ সময়লৈকে যিহেতু সম্পূৰ্ণ দৰমহা দিয়াৰ ব্যৱস্থা আছে, গতিকে ঠিকাভিত্তিক হ'লে সেইখিনি ব্যৱস্থা নহ'ব। গতিকে নিয়মীয়া নিযুক্তিৰ ভিতৰত সোমাব লাগে এনে এটা তেখেতে পৰামৰ্শ দিছে। তথাপি যিয়ে নহওক মই আপোনালোকক পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি বুলি কৈছে এই কথাখিনি শুনাই দিব বিচাৰিছোঁ, শুনকচোন বাৰু। ইয়াৰ লগে লগে আমাৰ চৰকাৰে এই বছৰ এটা নতুন পদক্ষেপ লৈছে যে সৰ্বশিক্ষা অভিযানত ঠিকাভিত্তিক শিক্ষক ৰূপে কাম কৰা আটাইকেইজন শিক্ষকক ৩৫,০০০ শিক্ষকত অসম চৰকাৰত নিয়মীয়াকৰণ অৰ্থাৎ অসম চৰকাৰৰ ৰেগুলাৰ কৰ্মচাৰী হিচাপে আমি নিযুক্তিৰ বাবে প্ৰক্ৰিয়া আগুৱাই লৈ গৈছোঁ। এই ৩৫,০০০ শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি আমি যেতিয়া নিয়মীয়া কৰিম, ভৱিষ্যতে ভগৱানে নকৰক তেওঁলোকৰ পৰিয়ালত এনেধৰণৰ দুৰ্যোগ আহি পৰিলে তেওঁলোকে তেওঁলোকৰ চাকৰিত থকা ৰেচিডুৱাৰী চাকৰি থকা কালচোৱাত পূৰ্ণ দৰমহা পাব আৰু ৰিটায়াৰমেণ্টৰ পিছতো অৰ্থাৎ যদি কৰ্মচাৰীজন জীয়াই থাকিলহেঁতেন তেওঁৰ যিটো ৰিটায়াৰমেণ্ট হ'ব সেই ৰিটায়াৰমেণ্টৰ পিছতো যদিও কৰ্মচাৰীজন আমাৰ মাজত নাই তেওঁ পেঞ্চনো পাই থাকিব। আমাৰ এই ধৰণৰ ব্যৱস্থা অসমত আমি বৰ্তমান ৰূপায়ণ কৰি আছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে খুবেই গুৰুত্বপূৰ্ণ। আৰু ইতিমধ্যে চাকৰি কাৰ্যকালত ঠিকাভিত্তিক হিচাপে শিক্ষকতা কৰি থাকোঁতে অকাল মৃত্যু হোৱা লোকৰ পৰিয়ালক ৫ লাখ টকাৰ সাহাৰ্য দিছে। গতিকে কণ্টেক্সুৱেল হিচাপে থাকিলে বহুখিনি অসুবিধা আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বক্তব্য এইটো কথা প্ৰকাশ কৰিছে যে নিয়মীয়া যি ব্যৱস্থা সেই ব্যৱস্থাৰ অধীনলৈ আহিলে কেনেবাকৈ যদি ঠিকাভিত্তিক শিক্ষকজন এই ঠিকাভিত্তিক অৱস্থাত সেই সুবিধা নাপায়, কিন্তু নিয়মীয়া অৱস্থাত যদি সেই শিক্ষকজনৰ আকস্মিক মৃত্যু হয় তেতিয়াহ'লে যিমান দিনলৈকে চাকৰি থাকিব, মানে জীয়াই থকা হ'লে যিমান দিনলৈ চাকৰি কৰিলেহেঁতেন অৰ্থাৎ ৬০ বছৰলৈকে, সিমান দিনলৈকে হিচাপ কৰি তেখেত শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীৰ মৃত্যু হ'লেও দৰমহা দি থাকিব আৰু যি চৰকাৰৰ নীতিমতে পেঞ্চন পায় বা অন্যান্য সা সুবিধা পায় NPSA হওক OPSA হওক সেইমতে দিয়াৰ ব্যৱস্থা কৰিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শেহতীয়া এই ঘোষণাটো আপোনালোকক শুনালোঁ। আৰু যিসকল ঠিকাভিত্তিক শিক্ষক হিচাপে আছে সেইসকলৰ সমস্যা বহুখিনি আছে, তথাপি পে' প্ৰটেকশ্যন বা বেতন সুৰক্ষাৰ বিষয়টো যিটো দাবী কৰি আছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই সেই কথাটোত স্পষ্টভাৱে কৈছে যে যি তাৰিখে নিয়মীয়া শিক্ষক হ'ব সেই তাৰিখৰ পৰাহে বলবৎ হ'ব, কোনো বেকডেটত হ'ব নোৱাৰিব, অৰ্থাৎ বেতন সুৰক্ষাৰ বিষয়টো সম্ভৱ নোহোৱাৰ যেনেই প্ৰকাশ কৰিছে। বা যিয়ে নহওক ৩৫,০০০ ঠিকাভিত্তিক শিক্ষকৰ ভৱিষ্যতটো বা তেওঁলোকৰ পৰিয়ালটোৰ বিশেষ
সমস্যাবোৰ দূৰ হ'ব বুলি ভাবিছোঁ এই প্ৰক্ৰিয়াৰ যোগেদি। আৰু এনেধৰণৰ শেহতীয়া বা বাতৰিৰ বাবে আপোনালোকে ইউটিউবত চাই থাকিব কুমাৰ বসন্ত আছাম। ধন্যবাদ।